গোটেই কথাখিনি নিজে ভবাৰ ওপৰত নহয়, দাবী কৰিলেই টিকেট নহয়, টিকেট হ'ব কৰ্মৰ ওপৰত। টিকেট, হুমকি, দাবী এইবিলাকৰ ওপৰত দলৰ প্ৰাৰ্থী চিলেকশ্যন নহয়, কোনো দলে নকৰে। গতিকে এতিয়া বহুত দলৰ তৃণমূলৰ কৰ্মী আছে, একাগ্ৰতাৰে বহুত লাগিও আছে, জনপ্ৰিয়তাও আছে। গতিকে সেইখিনি কথা স্বাভাৱিকতে দলে ভালদৰেই গুৰুত্ব সহকাৰে বিবেচনা কৰিব। আৰু মিত্ৰতাত থাকিলেতো এৰা ধৰা বহুতখিনি কৰিবলগীয়া হয়। যে টিকেট লাভৰ মূল ক্ৰাইটেৰিয়াটোৱে হ'ব কাম, সাংগঠনিক স্তৰ মজবুত কৰা, জনসংযোগ বৃদ্ধি কৰা। টিকেটটোতো এইটো চিনেমাৰ টিকেট বা অন্যান্য কিবা তেনেধৰণৰ চাবলগীয়া টিকেটটো নহয়। ইয়াত মানুহৰ জনপ্ৰিয়তাৰ কথা আছে আৰু বহুতখিনি কথাই চায়। গতিকে দাবী ধমকিৰ ওপৰত টিকেট নহয়, ঠিক আছে। ক্ৰাইটেৰিয়াটো হ'ব সম্ভাৱনা কাৰ কিমান, সেইটোৰ ওপৰত আমি যিহেতু দিয়া নিয়াত চলি আছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰে আছোঁ আৰু অহাবাৰো মিত্ৰতাৰে খেলিম। গতিকে ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰাৰ্থিত্ব দিবৰ কাৰণে যে অগপৰ এজন প্ৰাৰ্থী উঠক, এই কথাটো ডেফিনেটলি লক্ষ্য ৰাখিব যে জিকাৰ সম্ভাৱনা কিমান আছে। আৰু অগপৰ তৰফৰ পৰাও আমি লক্ষ্য ৰাখিম যে ছিটটো আমি ল'ম, গতিকে তাত জিকাৰ সম্ভাৱনীয়তা কিমান। এই দুয়োটা কথাই ডেফিনেটলি গুৰুত্ব পাব। এইখিনি বহু দূৰত। এতিয়া প্ৰথমতে সকলোকে মই কৈছোঁ যে আপোনালোকে কাম কৰি যাওক। মানুহে আশা কৰাটোতো ভুল কথা নহয়। মনত যদি সপোন নাথাকে, মনত যদি আশা নাথাকে, কোনে কাম